নমস্কাৰ বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ বিজ্ঞানৰ পাঠ নং 19 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। প্ৰথমতে আমাৰ প্ৰশ্নাৱলীখিনি দিয়া আছে, শুদ্ধ উত্তৰটো বাছি উলিয়া। ইয়াৰে প্ৰথম আমাৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ভাৰতত কলচী উদ্ভিদ প্ৰাকৃতিক পৰিৱেশত পোৱা ঠাই হ'ল এ নম্বৰ অপশ্যনত দিয়া আছে আমাৰ মেঘালয়, বি নম্বৰ অপশ্যনত দিয়া আছে অসম আৰু চি নম্বৰ অপশ্যনত দিয়া আছে যে উত্তৰাখণ্ড আৰু ডি নম্বৰ অপশ্যনত দিয়া আছে ছিকিম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে এ নম্বৰটো হ'ব যে মেঘালয়। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত দিয়া তলৰ কোনটো আৱাস স্থানত সংৰক্ষণ পদ্ধতি নহয়? এ নম্বৰ অপশ্যনত দিয়া আছে যে ৰাষ্ট্ৰীয় উদ্যান, বি নম্বৰ অপশ্যনত দিয়া আছে যে অভয়াৰণ্য আৰু চি নম্বৰ অপশ্যনত দিয়া আছে যে সংৰক্ষিত জৈৱ মণ্ডল আৰু ডি নম্বৰ অপশ্যনত দিয়া আছে যে আমাৰ চিৰিয়াখানা। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে ডি নম্বৰটো যে চিৰিয়াখানা। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যে কলাকৰ্ষণ পদ্ধতিৰ দ্বাৰা বিলুপ্তপ্ৰায় প্ৰজাতিক সংৰক্ষণ কৰা কাৰ্যকে দেশ বোলা হয়। এ নম্বৰ অপশ্যনত দিয়া আছে যে আমাৰ আৱাস স্থানৰ সংৰক্ষণ আৰু বি নম্বৰ অপশ্যনত দিয়া আছে যে আৱাস স্থানৰ বাহিৰত সংৰক্ষণ আৰু চি নম্বৰ অপশ্যনত দিয়া আছে যে পবিত্ৰ বনাঞ্চল আৰু ডি নম্বৰ অপশ্যনত দিয়া আছে যে গোলকীয় ঐতিহ্য। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে বি নম্বৰটো যে আৱাস স্থানৰ বাহিৰত। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে যে 4 নম্বৰটো যে আভ্যন্তৰীণ আৰু পাৰ্শ্বীয় অঞ্চল ক'ত চিহ্নিত কৰা হয়? এ নম্বৰ অপশ্যনত দিয়া আছে যে ৰাষ্ট্ৰীয় উদ্যান, বি নম্বৰ অপশ্যনত দিয়া আছে যে অভয়াৰণ্য, চি নম্বৰ অপশ্যনত দিয়া আছে যে সংৰক্ষিত জৈৱ মণ্ডল আৰু ডি নম্বৰত অপশ্যনত দিয়া আছে যে ব্যাঘ্ৰ প্ৰকল্প। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে চি নম্বৰটো যে সংৰক্ষিত জৈৱ মণ্ডল। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে যে IUCNৰ মুখ্য কাৰ্যালয় হ'ল এ নম্বৰ অপশ্যনত দিয়া আছে যে আমেৰিকা, বি নম্বৰ অপশ্যনত দিয়া আছে যে ছুইজাৰলেণ্ড, চি নম্বৰ অপশ্যনত দিয়া আছে যে ফ্ৰান্স আৰু ডি নম্বৰ অপশ্যনত দিয়া আছে যে ইটালী। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে বি নম্বৰটো যে ছুইজাৰলেণ্ড। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 2 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে ইয়াৰ পিছৰ খালী ঠাই পূৰ কৰা। 1 নম্বৰটো দিয়া আছে যে কোনো এটা নিৰ্দিষ্ট অঞ্চল ভৌগোলিক পৰিসীমাৰ ভিতৰত উপলব্ধ প্ৰজাতিবোৰক ইয়াত আমি খালী ঠাইখিনি লিখিব লাগিব যে থলুৱা প্ৰজাতি বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 2 নম্বৰ খালী ঠাইখিনি লিখিম যে প্ৰথমে IUCNৰ নামৰ সংস্থাটোৱে লোহিত তথ্য সংকলন প্ৰস্তুত কৰে। এনেকৈ লিখিম। তাৰপিছত 3 নম্বৰটো দিয়া আছে যে ভাৰতবৰ্ষত ইয়াতে আমি খালী ঠাইখিনি লিখিম যে 105খন ৰাষ্ট্ৰীয় উদ্যান আছে। এনেকৈ লিখিম। তাৰপিছত আমাৰ 3 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে প্ৰজাতি বৈচিত্ৰ্য আৰু জিনীয় বৈচিত্ৰ্যৰ পাৰ্থক্য লিখা। উত্তৰটো লিখিব লাগিব যে জিনীয় বৈচিত্ৰ্য হ'ল উদ্ভিদৰ প্ৰজাতি, আনহাতে প্ৰজাতি বৈচিত্ৰ্য হ'ল জীৱৰ প্ৰজাতি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে নিবৰ্ণনীকৰণৰ পৰিণতিসমূহ কি কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে নিবৰ্ণনীকৰণৰ পৰিণতিসমূহ হ'ল খৰাং, ভূমিস্খলন, বানপানী আদি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ৰেড ডেটা বুক বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিব লাগিব যে ৰেড ডেটা বুক হ'ল পৃথিৱীত লুপ্ত হোৱাৰ সম্ভাৱনাপ্ৰাপ্ত ভাবুকিগ্ৰস্ত জীৱবোৰৰ এক সংকলন পুথি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰটো দিয়া আছে যে সংৰক্ষিত জীৱমণ্ডল কেনেকৈ স্থাপন কৰা হয়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে এটা পাৰ্শ্বীয় এলেকাত জৈৱ বৈচিত্ৰ্য অটুট ৰাখিবলৈ সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। এই ব্যৱস্থাত মানুহে থকাৰ উপৰিও বিভিন্ন কাম কৰিবলৈ সুবিধা পায়। এনেদৰে সংৰক্ষিত জীৱমণ্ডল স্থাপন কৰা হয়। এনেকৈ বাকীখিনি লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰটো দিয়া আছে যে ব্যাঘ্ৰ প্ৰকল্প বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিব লাগিব যে ব্যাঘ্ৰ প্ৰকল্প মানে ভাৰতবৰ্ষত যিমান বাঘ আছে সেই বাঘবোৰক সংৰক্ষণ কৰা। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো দিয়া আছে যে মৰুভূমিকৰণ কেনেকৈ হয়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে মৰুভূমিৰ মাটি অৱক্ষয় হোৱাকে মৰুকৰণ বোলে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে 9 নম্বৰটো যে জৈৱ বৈচিত্ৰ্য বুলিলে বুজা জৈৱ বৈচিত্ৰ্যৰ অধ্যয়নৰ স্তৰসমূহৰ বিষয়ে আলোচনা কৰা। ইয়াৰ উত্তৰটো লিখিম যে জৈৱ বৈচিত্ৰ্য মানে পৃথিৱীত থকা জীৱৰ অলেখ ধৰণৰ বিভিন্নতা, জিনীয় বৈচিত্ৰ্য, প্ৰজাতি বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰৰ বৈচিত্ৰ্য। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো দিয়া আছে যে জৈৱ বৈচিত্ৰ্য ক্ষতিৰ কাৰণসমূহ আলোচনা কৰি সংৰক্ষণৰ ওপৰত তোমাৰ মতামত আগবঢ়োৱা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে জৈৱ বৈচিত্ৰ্যৰ ক্ষতিৰ কাৰণসমূহ হ'ল বনাঞ্চল ধ্বংস, পৰিৱেশ প্ৰদূষণ, বন্যপ্ৰাণীৰ চিকাৰ, প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ আদি। সংৰক্ষণৰ উপায়
আমি এই অৰণ্যসমূহ ধ্বংস কৰাৰ পৰা ভিতৰত থাকিবলৈ লাগিব। এই অৰণ্যসমূহ ধ্বংস কৰিলে জীৱ-জন্তুবোৰৰ বাসস্থানৰ অভাৱ হ'ব আৰু বহুত ক্ষতি হ'ব। আমি পৰিৱেশ প্ৰদূষণ কৰাৰ পৰা বিৰত থাকিব লাগিব। নলা-নৰ্দমাত জাবৰ-জোথৰবোৰ পেলাব নালাগিব। বন্যপ্ৰাণী চিকাৰ বন্ধ কৰিব লাগিব। প্ৰাকৃতিক সম্পদ যেনে পেট্ৰল, ডিজেল আদিৰ অত্যাধিক ব্যৱহাৰ বন্ধ কৰিব লাগিব। এইবোৰৰ পৰা ওলোৱা ধোঁৱাই বায়ু দূষিত কৰে। আমি এনেবোৰ কাম কৰিলে জৈৱ বৈচিত্ৰ্যৰ ৰক্ষা কৰিব পাৰি। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে 11 নম্বৰ প্ৰশ্নটো কৈছে যে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থাপনাসমূহৰ বিষয়ে বহলাই লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থাসমূহ দুটা ভাগত ভাগ কৰা হৈছে: আৱাসস্থানমূলক আৰু আৱাসস্থানৰ বাহিৰত সংৰক্ষণ। আৱাসস্থানত সংৰক্ষণ মানে ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, সংৰক্ষিত জীৱমণ্ডল, পবিত্ৰ বনাঞ্চল আদিত সংৰক্ষণ হৈ থাকে। আনহাতে বাসস্থানৰ বাহিৰত সংৰক্ষণ মানে চিৰিয়াখানা, উদ্ভিদ অৰণ্য আদিত ভাবুকিগ্ৰস্ত প্ৰাণী সংৰক্ষণ কৰাকে আৱাসস্থানৰ বাহিৰত সংৰক্ষণ বুজায়। এনেদৰে জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ কৰিব পৰা যায়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত শেষৰ প্ৰশ্নটো দিয়া আছে যে 12 নম্বৰটো কৈছে যে অসমৰ সংৰক্ষিত অঞ্চলসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰটো লিখিলে হ'ল এনেকৈ যে গোলাঘাট, নগাঁও, ডিব্ৰুগড় আদি। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'বিলাক চাই আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আজিলৈ ইমানে। ধন্যবাদ।